নমস্কাৰ আজি 17 ডিসেম্বৰ 2023 মই প্ৰথমতে সকলোকে ৰত্নকুবেৰ কিৰয়ংগৰ ফালৰ পৰা আগন্তুক নতুন বছৰৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। খ্ৰীষ্টমাছৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি দেওবাৰ, আজিৰ পৰা গোটেই সপ্তাহটো মানে অহা শনিবাৰলৈ মই ৰাশিফল কম আৰু যিসকলে নিজৰ নিজৰ দুই এটা কুৱেশ্যন জানিব খুজিছে তেখেতসকলে আমালৈ চিঠি পত্ৰ লিখিব পাৰে। দুই এখন চিঠিৰো আনসাৰ দিয়া হয়। গতিকে চিঠি পত্ৰ লিখাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। এতিয়া মই প্ৰথমতে টেৰট কাৰ্ড মতে মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ, মই দুখন কাৰ্ড লৈছোঁ, ছুৰ্ডছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে কাপছ এণ্ড কাপছ, মই দুখন কাৰ্ড পালোঁ, কাপছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে মই আজিৰ দিনটোৰ ৰাশিফল ক'ম। সপ্তাহটোৰ আজিৰ দিনটোৰ পৰা অহা মানে এইকেইদিন আপুনি পাৰিলে সদায় শিৱলিংগত গাখীৰ পানী দিয়ক। চন্দ্ৰ আপোনাৰ কিছু অশুভকাৰক হৈ আছে, গতিকে মানসিক টেনশ্যন বৃদ্ধি পাব, ষ্ট্ৰেছ বৃদ্ধি পাব আৰু ওচৰ চুবুৰীয়াৰ লগত কাজিয়া পেচাল হ'ব পাৰে। গতিকে সপ্তাহটো সাৱধানতে পাৰ কৰক আৰু বিদ্যাৰ্থীসকলে উত্তম ফল পাব। উচ্চ শিক্ষাত তেনে বাধা নাই। এই সপ্তাহটোত ব্যৱসায় বাণিজ্যত আপুনি আগবাঢ়িব পাৰে, কিন্তু সপ্তাহটোৰ শেষৰ ফালে কিছু বাধা বিঘিনি থাকিব। পাৰিলে মাজে সময়ে কামাখ্যা মন্দিৰ দৰ্শন কৰক। শনিবাৰ মঙ্গলবাৰ দিনটো নিৰামিষ আহাৰ গ্ৰহণ কৰক। নতুন কোনো কৰ্মৰ যোগ আহিব পাৰে, গতিকে নতুন কৰ্মৰ যোগেদি আপুনি যথেষ্ট আগবাঢ়িব পাৰিব, ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰে। এই সপ্তাহটোৰ বাবে শুভ কালাৰ হ'ব পাৰ্পল কালাৰ, শুভ নাম্বাৰ হ'ব 7। এতিয়া মই গৈছোঁ বৃষ ৰাশিলৈ, টৰাছ। টৰাছত কাপছ এণ্ড কিং অফ ছৰ্ডছ। এই দুখন কাৰ্ড মতে সপ্তাহটোত সফলতাৰ যোগ প্ৰবল, অৱশ্যে স্বাস্থ্যজনিত সমস্যা থাকিব। এই সপ্তাহটোত বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব পাৰে, বিশেষকৈ সাংসাৰিক জীৱনত অশান্তি, কাজিয়া পেচাল আদিৰ যোগ দেখুৱাই আছে। প্ৰিয়জনৰ লগত সংঘাত হ'ব। এই সপ্তাহটোৰ মাজভাগৰ পৰা আপুনি ভ্ৰমণ আদিৰ ক্ষেত্ৰত কিছু শুভ ফল পাব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব, কিন্তু কেতুৰ অশুভ ফল দেখুৱাই আছে। বৃষ ৰাশিৰ ওপৰত কেতুৱে অশুভ ফল দিব, গতিকে শত্ৰু বৃদ্ধি পাব। শত্ৰুৰ পৰা আপুনি থাকিব, সাৱধানে পাৰ কৰক। পাৰিলে এটা কেঁচাই ৰত্ন ধাৰণ কৰক, নতুবা এটা সোণৰ আঙুঠি কনিষ্ঠাত পিন্ধক। পাৰিলে এই সপ্তাহটোৰ শনিবাৰ দিনা নতুবা সোমবাৰ দিনা এগৰাকী বিধৱা তিৰোতাক বগা কাপোৰ, বগা মিঠাই, লোহাৰ কিবা এটা বস্তু আৰু দক্ষিণা দান কৰক। 12টামান বজাৰ আগতে কামটো কৰিব, তেতিয়া শুভ ফল আহিব নিশ্চয়। আৰু বিদ্যাৰ্থীসকলে সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰে লাহে লাহে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ শুভ কালাৰ হ'ব গ্ৰীণ এণ্ড ব্লু, শুভ নাম্বাৰ হ'ব 7। এতিয়া হওক জেমিনি মানে মিথুন ৰাশিলৈ, ওৱান্স এণ্ড ছৰ্ডছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত শক্তিশালী পদক্ষেপ ল'ব পাৰিব। বাধা বিঘিনি আছে যদিও বিদ্যাৰ্থীসকলে আগবাঢ়িব পাৰিব। শনিদেৱ আপোনাৰ ওপৰত সন্তুষ্ট, গতিকে আকস্মিক অৰ্থ লাভৰ যোগো দেখুৱাই আছে। আৰু ভ্ৰমণৰ ক্ষেত্ৰত কিছু দুৰ্ঘটনা আদিৰ যোগ আছে, গতিকে সাৱধান হওক। এই সপ্তাহটোৰ চাকৰিয়ালসকলে আগবাঢ়ি যোৱাৰ সুযোগ পাব। নিবনুৱাসকলৰ ভাল, চাকৰি বাকৰি, অৰ্থনৈতিক ক্ষেত্ৰত শুভ ফল পাব। আৰু প্ৰেমৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখুৱাই আছে। সপ্তাহটোত পাৰিলে বুধবাৰ দিনটো পালন কৰক। এটা সোণৰ আঙুঠিত তৰ্জনীত পিন্ধক। পাৰিলে গ্ৰীণ কালাৰটো বেছিকৈ ইউজ কৰক, বটল গ্ৰীণ ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 8। এতিয়া আহক কৰ্কট ৰাশিলৈ, কেঞ্চাৰ। দ্য চেৰিয়ট এণ্ড দ্য ষ্টাৰ। এই দুখন কাৰ্ড মতে শনিদেৱৰ বাবে আপোনাৰ পাৰিবাৰিক আৰু মানসিক অশান্তি থাকিব। শনি অশুভকাৰক হৈ আছে। পাৰিলে লোহাৰ আঙুঠি পিন্ধক, মধ্যমাত পিন্ধক। আৰু ৰাজনৈতিকবিদসকলে কিছু শুভ ফল পাব, কিন্তু সপ্তাহটোৰ শেষৰ ফালে ব্যৰ্থতা।
আপোনাৰ খৰচা পাতি বৃদ্ধি পাব পাৰে, বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব পাৰে, স্বাস্থ্যজনিত সমস্যা থাকিব, পেটৰ বেমাৰ আজাৰ, কলেষ্ট্ৰল বৃদ্ধি আদি সমস্যা থাকিব পাৰে। কৰ্কট ৰাশিৰ বিদ্যাৰ্থীসকলে শাৰীৰিক সমস্যাত ভুগিব পাৰে, বিদ্যালাভত কিছু বাধা আহিব আৰু বিদ্যাৰ্থীসকলে একেবাৰে শেষৰ ফালে কিছু সুযোগ পাব। গতিকে ভাল বেয়াৰ মাজেৰে সপ্তাহটো যাব। প্ৰাপ্তিৰ যোগো দেখা যায়, অবিবাহিতা কন্যাৰ বিয়া বাৰুৰ যোগ দেখা যায়। এই সপ্তাহটোত কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দুখীয়া লোকক বগা কাপোৰ, বগা মিঠাই, দক্ষিণা আদি শুক্ৰবাৰ দিনটোত দান কৰক, শুক্ৰবাৰ দিনটো পালন কৰক। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া মই এখন চিঠি লৈ গৈছোঁ, কাৰণ প্ৰতি সপ্তাহত মই 2-3খনমান চিঠি লওঁ। গতিকে আজি চিঠিখন দিছে অচিন্ত ভট্ট। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। টাইম এইটৰ এই প্ৰগ্ৰামটোৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। মোৰ পুখৰাজ ৰত্ন আছে, সেই ৰত্নটো কেনেধৰণৰ চিনি পাম আৰু কেনেধৰণৰ কাম কৰিব পাৰে, লগতে গমেদ, টাৰ্কুইজ আদি ৰত্ন পিন্ধিব দিছিলে, সেই ক্ষেত্ৰত কিবা ক'ব নেকি? হয়, পুখৰাজটোক একচুৱেলি ইংৰাজী নাম হ'ল য়েলো চাফায়াৰ, অসমীয়াত পুষ্পৰাগমণি বুলিও কোৱা হয়। আৰু এই ৰত্নটো একচুৱেলি চুনি, মাণিক্য, নীলা আদি গোষ্ঠীত পৰিব মানে। আৰু পুখৰাজটো চেফায়াৰ গ্ৰুপৰ ষ্ট'ন হোৱাৰ বাবে ই সোনকালে আপোনাৰ কামত দিব পাৰে, যদি অৰিজিনেল পুখৰাজ হয় আৰু পিত কালাৰৰ, হালধীয়া কালাৰৰ হ'ব লাগে। আচলতে হোৱাইট পুখৰাজো পোৱা যায়, বগা পুখৰাজো পোৱা যায়, আৰু তেনেধৰণৰ পুখৰাজ পিন্ধিলে শুক্ৰ গ্ৰহৰো কাম কৰে। কিন্তু আপুনি য়েলো পুখৰাজ পিন্ধক, আপোনাৰ বাবে ভাল হ'ব। লিভাৰ সংক্ৰান্ত যদি কিবা প্ৰব্লেম থাকে, পুখৰাজটো আপোনাক যথেষ্ট ভাল ফল দিব। আৰু জ্ঞান বুদ্ধি আদি বৃদ্ধিৰ বাবে যদি হজমৰ প্ৰব্লেম থাকে, তেতিয়াও আপোনাক কামত দিব। যদি আপোনাৰ চেষ্টৰ কিবা প্ৰব্লেম থাকে, তথাপি কিন্তু পুখৰাজটোৱে আপোনাৰ কামত দিব পাৰে। ব্লাড চুগাৰ আদিৰ ক্ষেত্ৰতো পুখৰাজে কিছু কামত দিয়ে। আৰু বিশেষকৈ চিলনিজ পুখৰাজ ল'ব পাৰিলে, অষ্ট্ৰেলিয়ান পুখৰাজ, বাৰ্মিজ পুখৰাজ, ইভেন আফ্ৰিকান পুখৰাজ আদিও ল'ব পাৰে। গমেদ ৰত্নটো পুখৰাজৰ লগত নিপিন্ধিব, ব্ৰাউন কালাৰৰ ষ্ট'ন। আৰু গমেদে কিন্তু বিভিন্ন ধৰণৰ কামত দিয়ে। ইণ্ডিয়াতো গমেদ পায়, বিহাৰৰ ফালে, গোৱাৰ ফালে গমেদ পায়। গমেদে পেটৰ বেমাৰ আজাৰ, বসন্ত, কলেৰা, বিভিন্ন ধৰণৰ ৰোগৰ ক্ষেত্ৰত কামত দিয়ে, কিন্তু পুখৰাজৰ লগত নিপিন্ধিব। গমেদৰ কালাৰটো একচুৱেলি যদি পঁইতাচোৰাৰ গাৰ কালাৰ হয়, গমূত্ৰ কালাৰ হয়, তেতিয়া বেছি ভাল। চিলনিজ, কেলিফৰ্ণিয়া, ব্ৰাজিল, কেনিয়া, ইণ্ডিয়া আদিত গমেদ পোৱা যায়। টাৰ্কুইজ আপুনি পিন্ধিব পাৰে। টাৰ্কুইজক সংস্কৃতত তুৰস্কমণি বুলি কোৱা হয়, বহুতে ফিৰোজা বুলিও কয়। ই বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে দূৰ কৰিব। নীলাবৰণ, গ্ৰীণ কালাৰৰ আপুনি টাৰ্কুইজো পাব, ফিৰোজা পাব। মেক্সিকো, এৰিজোনা, কেলিফৰ্ণিয়া টাৰ্কুইজ পোৱা যায়। যিসকল ল'ৰা ছোৱালী বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে, তেখেতসকলে কনিষ্ঠাত টাৰ্কুইজ পিন্ধিব পাৰে, তেতিয়াও ফল আহিব। ধন্যবাদ। মই আৰু এখন চিঠি লৈ গৈছোঁ। এইখন চিঠি লিখিছে মনোজ। কিৰিয়ং ডাঙৰীয়া নমস্কাৰ ল'ব। মোৰ হেনো কিছু অশুভ দুখ আছে কুষ্ঠিখনত, কেইবাজন জ্যোতিষে কৈছে, মই কি কৰিব লাগিব? মোৰ এটা শুভ যোগো আছে, বুধাদিত্য যোগ। হয়, বুধাদিত্য যোগ সাধাৰণতে ভাল। যদি কন্যা ৰাশিত ৰবি বুধ একেলগে বহে, নতুবা মিথুন ৰাশিত বহে, বুধৰ নিজৰ ঘৰ মানে, তেতিয়া কিন্তু অতি শুভ। টকা পইচা, সা সম্পত্তি আদি ভাল। কিন্তু বুধ আৰু ৰবি একেলগে যদি দ্বাদশত থাকে, 12 হাউচত থাকে, তেতিয়া বিদ্যালাভত কিন্তু বাধা হয়। তেতিয়া আকৌ বুধাদিত্য যোগটো বেয়া। কেমদ্ৰুম যোগ বুলি এটা যোগ আছে। চন্দ্ৰৰ আগত আৰু পাছত যদি দ্বিতীয় স্থানত কোনো গ্ৰহ নাথাকে, তেতিয়া কেমদ্ৰুম যুগৰ সৃষ্টি হয়। ই অশান্তিপূৰ্ণ জীৱন যাপন কৰিব লাগে কেমদ্ৰুম যুগ থাকিলে। শনিৰ চাৰেখাতিও বেয়া, মাংগলিক যুগ আদি বেয়া। বিষযুগ, শনি ৰবি একেলগে থাকিলে, নতুবা শনি চন্দ্ৰ একেলগে থাকিলে বিষযুগ হয়, মানসিক অশান্তি দিয়ে। পুনৰ্ফু যুগ আছে। পুনৰ্ফু যুগ শনি আৰু চন্দ্ৰ ৰাশি চক্ৰত একে জেগাত যদি থাকে, নতুবা সমসপ্তমত থাকে, তেতিয়া পুনৰ্ফু যুগৰ সৃষ্টি হয়। ইও অতি অশুভকাৰক, বিভিন্ন ধৰণৰ বাধাৰ সৃষ্টি কৰে। গ্ৰহণ যুগো বেয়া। ৰাহু চন্দ্ৰ আদি যদি একেলগে বহে, গ্ৰহণ যুগৰ সৃষ্টি হয়, তেতিয়াও কিন্তু অতি অশুভকাৰক। গুৰু চণ্ডাল যুগ বেয়া। বৃহস্পতি ৰাহু একেলগে বহিলে গুৰু চণ্ডাল যুগৰ সৃষ্টি হয়, তেতিয়া কিন্তু ভাতৃস্থান অশুভকাৰক হয়। বিভিন্ন ধৰণৰ বাধা বিঘিনি আৰম্ভণি হ'ব পাৰে। গুৰুজনৰ লগত মনোমালিন্য, মতানৈক্য আদি থাকে। চন্নচৰা যুগ আৰু বেয়া। ৰাহু আৰু মংগল যদি একেলগে থাকে, নতুবা সমসপ্তমত থাকে, চন্নচৰা যুগৰ সৃষ্টি হয়। সেই মানুহজন পাগলৰ নিচিনা গোটেই জীৱনটো কটাব লাগিব, আৰু ক'তো মানে স্থিতি নলয়,
কতো মানে তেখেতে মনোসংযোগ কৰিব নোৱাৰে, গতিকে গোটেই জীৱনটো অশান্তিকাৰক হৈ থাকে আৰু জীৱনত ছাকচেছ নাহে। ইয়াক কোৱা হয় ছন্নচৰা যুগ। কিন্তু শাস্ত্ৰমতে, জ্যোতিষশাস্ত্ৰমতে প্ৰতিটো অশুভ যুগৰে কিন্তু প্ৰতিকাৰ আছে। বিশেষকৈ ছন্নচৰা যুগৰ প্ৰতিকাৰ কিন্তু কোনো ৰত্নই নহ'ব, ষ্টনে নহ'ব, তন্ত্ৰমতে প্ৰতিকাৰ কৰিব লাগে, তেতিয়া সোনকালে আপুনি শুভ ফল আশা কৰিব পাৰে। ধন্যবাদ। এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ। এতিয়া মই সিংহ ৰাশিৰ ফলাফল ক'ম। দুখন টেৰট কাৰ্ড লৈ আছোঁ, নাইট অফ ওৱান্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে সিংহ ৰাশিৰ বাবে এই সপ্তাহটো শাৰীৰিক সমস্যাই দেখা দিব আৰু আপোনাৰ বাধা বিঘিনি আছে, কিন্তু বিবাদ আদিও আছে, পাৰিবাৰিক বিবাদ আদি হ'ব পাৰে। নিজৰ মানুহৰ লগতো মতানৈক্য অশান্তি আদি আছে। বিদ্যাৰ্থীসকলৰ বাবে মধ্যম ফল। ডাঙৰজনে মানে আপোনাতকৈ ডাঙৰজনৰ সমস্যাৰ বাবে আপুনিও চিন্তিত হ'ব পাৰে। বন্ধু বান্ধৱৰ লগত অশান্তি, মানসিক চাপ বৃদ্ধি পাব। বাধা বিঘিনিৰ মাজেৰে সপ্তাহটোত টকা পইচা হাতলৈ আহিব। বিশেষকৈ শুক্ৰবাৰ দিনটো ভাল, বুধবাৰ দিনটো ভাল। এই সপ্তাহটোত শনিবাৰ দিনা নিৰামিষ আহাৰ গ্ৰহণ কৰক, শনি মন্দিৰ দৰ্শন কৰক, ব্লু কালাৰটো বেছিকৈ ইউজ কৰক। শুভ নাম্বাৰ হ'ব 4। ধন্যবাদ। এতিয়া মই গৈছোঁ কন্যা ৰাশিলৈ, টেম্পাৰেন্স এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে কন্যা ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত মাংগলিক কৰ্ম নকৰিব। কেৱল বৃহস্পতিবাৰ আৰু শুক্ৰবাৰ দিনা কৃষ্ণ মন্দিৰত শৰাই এভাগ আগবঢ়াওক, বাধা বিঘিনি কাটি যাব, জীৱনত সুখ অনুভৱ হ'ব আৰু আৰ্থিক দিশত উন্নতি হ'ব। এই সপ্তাহটোত বিদ্যাৰ্থীসকলৰ বাধা বিঘিনি আছে, নিজৰ বুদ্ধিমত্তা কামত লগাওক, ভাল হ'ব। দেহাভাৱ মধ্যম। পাৰিলে পোখৰাজ নতুবা টপাজ ৰত্ন পিন্ধক, নতুবা বৃহস্পতিবাৰ দিনা দুখীয়া ল'ৰা ছোৱালীক পায়স খাব দিব, দক্ষিণা দি দিব, তেতিয়া ভাল ফল পাব। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব য়েলো এণ্ড হোৱাইট। এতিয়া আহক তুলা ৰাশিলৈ, লিব্ৰা। কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনি আছে, জীৱনত অশান্তি যেন অনুভৱ হ'ব। অৱশ্যে ব্যৱসায় সম্প্ৰসাৰণ হ'ব। বিদ্যাৰ্থীসকলৰ বাধা আছে। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে দান ধ্যান নকৰিব। শিৱ মন্দিৰ দৰ্শন কৰক, পাৰিলে দেৱী কালীৰ মন্দিৰ দৰ্শন কৰক, কালী মন্দিৰত শৰাই এভাগ আগবঢ়াওক, জবা ফুলৰ মালা এডাল কালী দেৱীক অৰ্পণ কৰক, ভাল ফল আহিব। তুলা ৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ শেষৰ ফালে পাৰিলে দিন দুখীয়াক যিমানখিনি পৰা যায় দান ধ্যান কৰক। গ্ৰীণ কালাৰ শুভ, হোৱাইট কালাৰ শুভ। শুভ নাম্বাৰ হ'ব 4 and 7। ধন্যবাদ। এতিয়া মই বৃশ্চিক ৰাশিলৈ গৈছোঁ, স্কৰপিঅ', পেজ অফ পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ভ্ৰমণত সাৱধান হওক। পাৰিলে শুক্ৰবাৰ দিনা কোনো ধৰণৰ আমিষ দ্ৰব্য গ্ৰহণ নকৰিব। অশ্বগন্ধাৰ মূল ৰূপৰ কবজত ধাৰণ কৰক, ভাল ফল পাব। বিবাদ অপবাদ আদিৰ যুগ দেখুৱাই আছে সপ্তাহটোত, ভয় ধননাশৰ যুগ দেখুৱাই আছে, সাৱধান হওক। বৃশ্চিক ৰাশিৰ বিদ্যাৰ্থীসকলে শুভ ফল পাব। কিছুমানে ন্যায্য প্ৰাপ্তিত বঞ্চিত হ'ব। আপোনাৰ বিয়া বাৰুৰ যুগত অশুভ কাৰক দেখুৱাই আছে, প্ৰেমত অশুভ। বিভিন্ন ধৰণৰ বাধা বিঘিনি থাকিব, কাম কাজত বিলম্ব হ'ব। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে শুক্ৰবাৰ দিনা দুখীয়া ল'ৰা ছোৱালীক আৰু ক'লা বৰ্ণৰ বামুণজনক পায়স খাব দিয়ক, দান ধ্যান কৰক, ভাল ফল পাব। শুভ কালাৰ পাৰ্পল কালাৰ, ৰেড কালাৰ। শুভ নাম্বাৰ 4। এতিয়া আহিছোঁ ধনু ৰাশিলৈ, চেজিটেৰিয়াছ। দ্য হেংমেন এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বাধা আছে, মানসিক চাপ বৃদ্ধি পাব। সপ্তাহটোত বিবাদ আদিৰ সম্ভাৱনা, শত্ৰুৰ পৰাক্ৰম বৃদ্ধি। এই সপ্তাহটোত অশান্তিৰ মাজেৰে আপুনি আগবাঢ়িব পাৰিব। অৱশ্যে ধনুৰাশিৰ জাতক জাতিকাসকলে সপ্তাহটোৰ আৰম্ভণিতে কিছু শুভ ফল পাব পাৰে, সপ্তাহটোৰ শেষৰ ফালে শুভ ফল পাব, কিন্তু মাজভাগত টকা পইচা হানি হ'ব। গতিকে সাৱধানতা অৱলম্বন কৰক। এটা হীৰ আঙুঠি মধ্যমাত পিন্ধক। পাৰিলে দেওবাৰ দিনটো পালন কৰক। এই সপ্তাহটোৰ শুভ কালাৰ হ'ব গল্ডেন কালাৰ। শুভ নাম্বাৰ হ'ব 2। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ। দুখন কাৰ্ড, পেণ্টাকলছ এণ্ড চ'ৰ্ডছ। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। চাকৰিয়াল আৰু ব্যৱসায় বাণিজ্যত কিছু শুভ আগবাঢ়িব পাৰিব। অৱশ্যে বিদ্যাৰ্থীসকলৰ অশুভ কাৰক, বিভিন্ন ধৰণৰ সমস্যা থাকিব, বিশেষকৈ বেমাৰ আজাৰত ভুগিব। পাৰিলে মংগলবাৰ দিনটোত হনুমানৰ পূজা পাতল কৰক, বান্দৰক কল খাব দিয়ক আৰু ৰেড কালাৰটো বেছিকৈ ইউজ কৰক। বাকী সপ্তাহটোত গোটেইকেইটা দিন আপুনি ব্লেক কালাৰ ইউজ কৰিব পাৰে। শনি মন্দিৰ দৰ্শন কৰক, তেতিয়াও ফল আহিব। শুভ নাম্বাৰ হ'ব 3। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি, একুৰিয়াছ। পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শৰীৰত আমনি থাকিব, বাধা বিঘিনিৰ মাজেৰে সপ্তাহটোত আগবাঢ়িব পাৰিব। ব্যৱসায় বাণিজ্যৰ সম্প্ৰসাৰণ হ'ব। বিদ্যাৰ্থীসকলৰ বাধা আছে আৰু বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। জীৱনটো যেন উত্থান পতন আপুনি অনুভৱ কৰিব পাৰে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পাৰিলে হনুমান মন্দিৰ আৰু কৃষ্ণ মন্দিৰ একেলগে দৰ্শন কৰক। শনিবাৰ দিনটো স্পেচিয়েলি আপুনি দৰ্শন কৰক।
তেতিয়া বাধা বিঘিনিবোৰ কাটিব আৰু আপুনি স্কাই ব্লু কালাৰটো ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 4। এতিয়া আহক মীন ৰাশিলৈ। নাইট অফ চ'ৰ্ছ এণ্ড চ'ৰ্ছ, এই দুখন কাৰ্ড মতে এই সপ্তাহটোত শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল, ওচৰ চুবুৰীয়াৰ লগত অশান্তি দেখা যায়, মানসিক চিন্তা বৃদ্ধি পাব আৰু টকা পইচা ক্ষেত্ৰত মধ্যম ফল। অৱশ্যে বিদ্যাৰ্থীসকলৰ শুভ ফল, নিবনুৱাসকলৰ ভাল ফল, চাকৰিয়ালে কিছু ভাল ফল আশা কৰিব পাৰে। যদি আপুনি পৰিবহণ বিভাগৰ লগত যুক্ত হৈ আছে, ৰেলৰ ডিপাৰ্টমেণ্টত কাম কাজ কৰিছে, গৃহ নিৰ্মাণৰ ক্ষেত্ৰত আপুনি যদি কিবা কাম কাজ কৰি আছে, তেতিয়া যথেষ্ট আগবাঢ়িব পাৰিব। গতিকে মীন ৰাশিৰ জাতক জাতিকাসকলৰ সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰে বেয়া নেদেখায়। পাৰিলে এছ কালাৰ, ব্লেক কালাৰ ইউজ কৰিব পাৰে। শুভ নাম্বাৰ হ'ব 6। ধন্যবাদ। আজি ইমানতে। আকৌ লগ পাম অহা সপ্তাহটোত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। নমস্কাৰ।